নমস্কাৰ। আপোনালোকৰ এনেকুৱা কিবা আশা আছে নেকি যোনটো আপুনি হাৰ্ড ৱৰ্ক কৰাৰ পাছতো ফুলফিল হোৱা নাই, বা আপোনালোকৰ বহুত বাধা বিঘিনি আহি পৰিছে, নিজৰ ফালৰ পৰা একশ্যন লোৱাৰ পাছতো আপোনালোকৰ যদি সেই আশা পূৰণ হোৱা নাই, তেনেহ'লে মই আজি উইচ মেনিফেষ্ট কৰা এটা টেকনিকৰ কথা জনাব ওলাইছোঁ। আপোনালোকে সেই টেকনিকটো ইউজ কৰি চাব পাৰে। মই যোনটো টেকনিকৰ কথা আপোনালোকক জনাব ওলাইছোঁ সেইটো হৈছে 369 টেকনিক, যোনটো নিকলা টেছলাৰ টেকনিক বুলি কোৱা হয়। তেখেতে বিলিভ কৰিছিলে যে 369 এই তিনিটা সংখ্যা বহুত পাৱাৰফুল হয়। সেই তিনিটা সংখ্যাই আমাৰ যিমান উইচ আছে, যিমান থট আছে, সেইখিনি ইউনিভাৰ্চলৈ লৈ যাব পাৰে বুলি তেওঁ বিলিভ ৰাখিছিলে। আৰু সেইকাৰণে সেইটো হিচাপত এটা 369 উইচ মেনিফেষ্টেশ্যন টেকনিক আছে। উইচটো কেনেকৈ কৰিব লাগে বা টেকনিকটো কেনেকৈ ইউজ কৰিব লাগে সেইটো জনোৱাৰ আগতে মই জনাব বিচাৰিম যে আপুনি যদি ভাবিছে আপুনি একো একশ্যন নিজৰ ফালৰ পৰা নোলোৱাকৈ বা একো হাৰ্ড ৱৰ্ক নকৰাকৈ সেই টেকনিকটো ব্যৱহাৰ কৰি আপুনি উইচ ফুলফিল কৰিব পাৰিব বুলি, তেনেহ'লে আপুনি ভুল ভাবিছে। হাৰ্ড ৱৰ্কৰ কোনো ৰিপ্লেচমেণ্ট নাই, আপুনি হাৰ্ড ৱৰ্কটো কৰিবই লাগিব। কিন্তু আমি কেতিয়াবা কি হয়, কিছুমান বহুত হাৰ্ড ৱৰ্ক কৰাৰ পাছতো কিছুমান কামত আমি ছাকচেছ নহওঁ, কাৰণ আমি নিজে কিছুমান ব্লকেজ ক্ৰিয়েট কৰি লওঁ। আমাৰ নিজৰ থিংকিং প্ৰচেছবিলাকৰ জৰিয়তেও আমি কেতিয়াবা ক্ৰিয়েট কৰোঁ, যোনটো ভাইব্ৰেশ্যনত আমি থাকিব লাগে উইচটো মেনিফেষ্ট হ'বৰ কাৰণে। সেই ভাইব্ৰেশ্যনত আমি নাথাকাৰ কাৰণে আমাৰ সেই উইচটো ফুলফিল নহ'ব পাৰে। তেনেকুৱা বিভিন্ন ধৰণৰ কাৰণ থাকিব। এতিয়া আমি টেকনিকটোলৈ আহোঁ। ফাৰ্ষ্টতে আপুনি এটা উইচ ল'ব, স্পেচিফিক উইচটো ল'ব, আৰু সেই উইচটো আপুনি চেণ্টেঞ্চটো প্ৰেজেণ্ট টেন্সত ফ্ৰেম কৰি ল'ব। উইচটো ছাপ'জ আপুনি এটা জব বিচাৰিছে, ধৰক এনেকৈ লিখিব পাৰে যে মই আমুক জবটো পাইছোঁ, বা মই ইমানখিনি টকা পাইছোঁ। তেনেকৈ আপুনি যিকোনো এটা উইচ ল'ব পাৰে। তাৰপিছত আপোনালোকে সেই উইচটো ৰাতিপুৱা লিখিব 3 বাৰ, আকৌ দুপৰীয়া লিখিব লাগিব 6 বাৰ, আৰু গধূলি বা শোৱাৰ আগে আগে আপুনি লিখিব লাগিব 9 বাৰ। সেই তেনেকৈ আপুনি 21 ডেইজ কৰিব পাৰে, 45 ডেইজ কৰিব পাৰে, নাইবা আপোনাৰ উইচটো যেতিয়ালৈকে পূৰণ নহয় তেতিয়ালৈকে আপুনি সেইটো কাম কৰিব পাৰে। সেইটো কৰিলে কি হয়, আচলতে আমি এটা নিজৰ ভাইব্ৰেশ্যনটো হাই কৰা হয়। তাৰোপৰিও আমাৰ যোনটো উইচ আছে সেইটোৰ কাৰণে আমি একশ্যন ল'বলৈও আমাৰ ছাবকনচিয়াছ মাইণ্ডত ইণ্টেনশ্যনটো বহি যায়, যাৰ কাৰণে আমি সেই উইচটো সদায় মনত থাকিলে আমি কি হ'ব, কৰিবৰ কাৰণে একশ্যন ল'বৰ কাৰণে উৎসাহ পাম। সেইটো এটা লজিক হয় আচলতে। আৰু যদি আপোনালোকে কৰি ৰিজাল্ট পায় তেনেহ'লে মোক জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব। থেংক ইউ।